আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছো। আজি এই ভিডিঅ'টিত যিসকল এছটি ষ্টুডেণ্ট হয় অৰ্থাৎ যিসকল শিডিউল ট্ৰাইবছৰ হয় তেওঁলোকৰ কাৰণে যিটো স্কলাৰশ্বিপ আহিছে আৰু আপোনালোকে সেই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ কি এলিজিবিলিটি দৰকাৰ হয় বা কেনেকৈ আপোনালোকে এপ্লাই কৰিব, লগতে কেই টকা পাব, এই সকলোবিলাক তথ্য আপোনালোকক এই ভিডিঅ'টিত মই জনাম। গতিকে আপোনালোকে ভিডিঅ'টি চাওক শেষলৈকে আৰু আপোনালোকেও এই এছটি যিসকল হয় তেওঁলোকে যদি ভাবিছে স্কলাৰশ্বিপ এপ্লাই কৰোঁ তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। যিহেতু ইয়াতো এটা এমাউণ্ট আপোনালোকক প্ৰভাইড কৰে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকে জানে OBC স্কলাৰশ্বিপৰ বিষয়ে মই ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁ, SC স্কলাৰশ্বিপৰ বিষয়ে অৱগত কৰিছোঁ। যদি আপোনালোকে চোৱা নাই সেইখন চাব আপোনালোকে ভিডিঅ'ত। আৰু আজি ST স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ। হয়তো আপোনালোকে কিছুসংখ্যকে আচলতে এপ্লাই কৰিছে, বহুতে কৰা নাই। গতিকে চাওক আপোনালোকে কেনেকৈ আপোনালোকে এপ্লাই কৰিব। প্ৰথমতে আপোনালোকে ইয়াত ষ্টেটছ যিটো স্কলাৰশ্বিপ আছে আমি আসামৰ ফালৰ পৰা আমি অসমৰ ফালৰ পৰা ইয়াত চাম। আৰু ইয়াত এই যিটো ST স্কলাৰশ্বিপ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ দুটা ভাগত আপোনালোকক বিভক্ত হৈ কিনে দিয়ে। যেনেকৈ OBC বিলাক সাধাৰণতে এটা হৈছে আপোনালোকৰ প্ৰি মেট্ৰিক আৰু এটা হৈছে পষ্ট মেট্ৰিক। চ' ঠিক তেনেকৈ আপোনালোকৰ ST যিটো স্কলাৰশ্বিপ আছে সেইটো প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক হিচাপে দুটা পাৰ্টত ডিভাইড হৈ কিনে আপোনালোকক পায়। প্ৰি মেট্ৰিক মানে 9 আৰু 10 সকলে এপ্লাই কৰিব পাৰে, আৰু পষ্ট মেট্ৰিক মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা একদম মাষ্টাৰ ডিগ্ৰীলৈকে যিখিনি আছে তেওঁলোকে এপ্লাই কৰিব পাৰে। এতিয়া কথাটো হৈছে ইয়াৰ যিটো অপেনিং ডেট 15/7 পৰাই অপেন হৈ আছে, অৰ্থাৎ 15 তাৰিখ 7 মাহৰ পৰা আচলতে এইটো এপ্লাই হৈয়ে আছে। আৰু লাষ্ট ডেটটো হৈছে 25/9/2025, অৰ্থাৎ 25 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট মান্থৰ আপোনালোকে ছেপ্টেম্বৰৰ 25 তাৰিখলৈকে এয়া এপ্লাই কৰি থাকিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ যিহেতু ইয়াত নবঢ়াব, গতিকে আপোনালোকে সেইটো ডেটলৈকে যিসকল আছে আপোনালোকে এপ্লাই কৰি ৰাখিব। এতিয়া যিসকল পষ্ট মেট্ৰিক তেওঁলোকৰো সেই 15/7 পৰা অনলাইন হৈ আছে বা এপ্লাই হৈ আছে আপোনালোকৰ, আৰু অ'পেন হৈ থাকিব এই গোটেই স্কলাৰশ্বিপৰ পৰ্টেলটো 25/9/2025লৈকে। চ' গতিকে আপোনালোকে এই সময়ছোৱাৰ ভিতৰতে এপ্লাই কৰি ল'লে আপোনালোকৰ কাৰণে ভাল। এতিয়া কথাটো হৈছে আপোনালোকে ইয়াত যেতিয়া এপ্লাই কৰিব কিমান টকা পাব বা কি পাব আপোনালোকক সেয়া জনাওঁ। যিসকল 9 আৰু 10ৰখিনি মই অকণ পিছত জনাম। আপোনালোকৰ যিসকল ফাৰ্ষ্ট ইয়েৰৰ পৰা ডিগ্ৰীলৈকে যিসকল আছে তেওঁলোকৰ কাৰণে জনাইছোঁ। চ' এই স্কলাৰশ্বিপটো যিহেতু আপোনালোকক মই কৈছোঁৱেই যে চেণ্ট্ৰেলি স্পনচৰ কৰে এই স্কিমটো, আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ হয়, আৰু বিশেষকৈ যিসকল শিডিউল ট্ৰাইবছৰ হয় তেওঁলোকে আচলতে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। এতিয়া অনুসূচিত যিসকল জনজাতি হয় তেওঁলোকৰ কাৰণে ইয়াত প্ৰথমতে আপোনালোকক মই আহি যাম কোনসকলে আচলতে এপ্লাই কৰিব পাৰে। যিসকল ST ষ্টুডেণ্ট হাই এডুকেশ্যন পঢ়ি আছে, ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, 9, 10 যিসকলে কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত যিটো আপোনালোকৰ এলিজিবিলিটি কি আছে আপোনালোকক সেয়া কৈছে। প্ৰথম হৈছে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকক কৈছে যে আপোনালোকে মেট্ৰিকুলেশ্যন হায়াৰ ছেকেণ্ডেৰী বা এনি আদাৰ হায়াৰ এক্সামিনেশ্যন আপোনালোকে কোনোবা ৰিকগনাইজ বৰ্ডৰ পৰা কৰা হ'ব লাগিব। ফেমিলি ইনকমটো আপোনালোকক 2.50 lakhs পাৰ এনাম, অৰ্থাৎ 2.50 লাখতকৈ বেছি হ'ব নোৱাৰিব। লগতে আপোনালোকৰ এটা ভেলিড একাউণ্ট লাগিব বেংকত, আৰু সেই একাউণ্টটো আধাৰ কাৰ্ডৰ লগত যাতে লিংক থাকে সেইটো আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। তাৰপিছত আপোনালোকক আৰু এটা কথা কৈছে, ষ্টুডেণ্টছ শুড নট বি গেটিং এনি আদাৰ স্কলাৰশ্বিপ, যাতে আপোনালোকে বেলেগ স্কলাৰশ্বিপ নাপায় সেইটো আপোনালোকে কিন্তু গুৰুত্ব দিব, মনত ৰাখিব। চ' যিহেতু এটা স্কলাৰশ্বিপে আপোনালোকে পাব। তাৰপিছত আপোনালোকক কৈছে যে দ্য স্কলাৰশ্বিপছ উইল বি গিভেন ফৰ ষ্টাডি অফ ৰিকগনাইজ পষ্ট মেট্ৰিকুলেশ্যন পষ্ট ছেকেণ্ডেৰী কৰ্চেছ। আপোনালোকক বাকী যিখিনি কথা মই আপোনালোকক ক'লোঁ ইতিমধ্যে সেইখিনি আপোনালোকে ৰাখক, আৰু আপোনালোকে সেইখিনিৰ ওপৰত বেছ কৰি কিনে এপ্লাই কৰিব পাৰে। এতিয়া আপোনালোকে আচলতে ইয়াত পাব কিমান আৰু কোনসকলে পাব সেইটো বিষয়ে ইয়াত উল্লেখ কৰিছে। প্ৰথম হৈছে আপোনালোকৰ 3.2.1ত মই ইতিমধ্যে ক'লোঁ ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, BA BSc BCom লগতে MBBS এইসকলে আচলতে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু লগতে আপোনালোকৰ ইনকমৰ যিটো ক্ৰাইটেৰিয়া দিছিলে মই অলপ আগতে কৈ গৈছিলোঁ যে ইনকম আপোনালোকৰ 2.50 লাখতকৈ ফেমিলি ইনকমটো আচলতে বেছি হ'ব নোৱাৰিব। এতিয়া কৈছে ইন কেছ ৱেৰ both father and mother are working, the combined income of both of them from all sources shall be taken into account in computing total family income. আপোনালোকে এইখিনি কথাটো গম পাইছে। আৰু এতিয়া কথাটো হৈছে কিমান টকা আপোনালোকে পাব সেইটো আপোনালোকক যিহেতু দৰকাৰী হ'ব। চ' ইয়াত 4টা গ্ৰুপত ডিভাইড হৈ আছে, 4টা গ্ৰুপত ভাগ হৈ আছে গোটেই
স্কলাৰশ্বিপটো গ্ৰুপ 1ত সোমাইছে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট যিসকলে কৰি আছে বা ডিগ্ৰী PG ডিপ্লোমা MPhil PhD যিসকলে প্ৰফেশনেল কোৰ্সত কৰিছে মনত ৰাখিব প্ৰফেশনেল কোৰ্সত সো তেওঁলোকে গ্ৰুপ 1ৰ গ্ৰুপ 2ত নন প্ৰফেশনেল খিনি BA BSc BCom MSc MCom এই সকল আছে গ্ৰুপ 3ত ভকেশনাল যিখিনি ষ্ট্ৰীমৰ হয় তেওঁলোকে ITI কোৰ্স বা 3 বছৰীয়া যিবিলাক ডিপ্লোমা কোৰ্স আছে পলিটেকনিক্সৰ তেওঁলোক আৰু গ্ৰুপ 4ত ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ 9 10 গুটেখিনি সোমাই পৰিব এটা ইয়াত যেটো আপোনালোকৰ পইচা হে পইচাটো কি হিচাপে দিব বা কিমান দিব হেতু আপোনালোকৰ ইয়াত দিয়া আছে গ্ৰুপ 1ত অৰ্থাৎ যিসকলে প্ৰফেশনেল কোৰ্সৰ ব্যাচেলৰ মাস্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে মান্থলি 1200 টকাকে এনুৱেলি 12000 টকা আকৌ ডে স্কলাৰ যিসকল হয় 550 টকাকে পাব 5500 টকা এটো আপোনালোকে দুটা পাৰ্ট বুজি লওক হোস্টেল আৰু অৰ্থাৎ যিসকলে হোস্টেলত থাকে তেওঁলোকক মান্থলি 1200 টকাকে 12000 দিব আৰু যিসকল হোস্টেলত নাথাকে তেওঁলোকক 550 টকাকে মান্থলি দিব আৰু টোটাল এনুৱেলি 5500 টকা হ'ব গ্ৰুপ 2ত যিসকল আছে তেওঁলোকৰ যিসকলে BA BSc BCom কৰি আছে বা MSc MCom কৰিছে MPhil PhD কৰিছে এই সকল ইয়াত 820 টকা হোস্টেলৰ সকলে টোটাল 8200 টকা বছৰেকত 530 টকা হোস্টেলত নথকা সকলে আৰু 5300 টকা বছৰেকত পাব গ্ৰুপ 3 যিসকল হয় অৰ্থাৎ ভকেশনাল ষ্ট্ৰীম যাৰ আছে তেওঁলোক ITI কৰা বা 3 বছৰীয়া ডিপ্লোমা কৰা যিসকল আছে পলিটেকনিকত তেওঁলোকে 570 টকাকে মাহেকত পাব হোস্টেলৰ সকলে টোটাল 5700 টকা আৰু যিসকলে হোস্টেলাৰ নহয় তেওঁলোকে 300 টকাকে পাব টোটাল 3000 টকা পাব আৰু যিসকল 9 10 এবিলাক আছে তেওঁলোকে আসলতে যদিহে হোস্টেলত থাকে 380 টকাকে মাহেকত পাব টোটাল 3800 টকা পাব আৰু যিসকল হোস্টেলত নাথাকে ঘৰ পৰা হাজা কৰে তেওঁলোকে 230 টকাকৈ মাহেকত পাব আৰু 2300 টকা টোটাল বছৰেকত পাব সো এয়া হৈছে এটা সিস্টেম এটো আপোনালোকৰ হিচাপ ইমানখিনি টকা আপোনালোকে পাব পাৰে আৰু এপ্লাই কৰিব পাৰে ইয়াকলৈ যিসকল ST হয় তেওঁলোকে সো এইখিনি আপোনালোকক সকলো কলো আৰু লগতে আপোনালোকৰ যেটো লাষ্ট ডেটৰ বিষয়ে আপোনালোকক মই ইতিমধ্যে জনাইছোই যে 25/9/2025 লৈকে আপোনালোকে ইয়া এপ্লাই কৰিব পাৰে যিসকল ST হয় তেওঁলোকে সো আজি আপোনালোকক এই ভিডিওটিত ST যিসকল হয় ST স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকক অৱগত কৰিলো আৰু হয়তো আপোনালোকে গুটেই ভিডিওটিত আপোনালোকক ইম্পৰ্টেন্ট হোৱা তথ্যবিলাক পাইছে আশা কৰিম আপোনালোকে ভিডিওটো শেয়াৰ কৰিব যাতে বাকি যিসকল ST ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পায় আৰু তেওঁলোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে যেটো ইছানোদয় সকলো এপ্লাই কৰিব নোৱাৰে কাৰণ তাত বহুত বেছি অলপ পাৰ্সেন্টেজৰ কথা আহে গতিকে সকলো এপ্লাই কৰিব নোৱাৰে সো গতিকে যিসকল ST হয় তেওঁলোকে এনেকৈ এপ্লাই কৰক নিশ্চয় তেওঁলোকে উপকৃত হ'ব সো আজিলৈ এইখিনি কথা জনাই ভিডিওটো বিদায় মাগিছো ধন্যবাদ